আজি দেখিবলৈ পোৱা গৈছে বাৰফুটি গাঁও পঞ্চায়তত আহি উপস্থিত হৈছে বিন্নাকান্দি সমষ্টি বিধায়ক আলহাজ চিৰাজউদ্দিন আজমল। আজি যেহেতু বিন্নাকান্দিৰ সৈতে নতুনকৈ সংযোজন হোৱা বাৰফুটি গাঁও পঞ্চায়তত যি কাম দ্ৰুতগতিত আৰম্ভ হৈছে, যোৱা 15 বছৰ শাসনত থকা বিজেপি চৰকাৰখনে এই ৰাস্তাটোৰ বিষয়ে একো কাম কৰা নাই বা উন্নয়নমূলক কোনো কাম কৰিছে বুলি দেখিবলৈ পোৱা নগ'ল। আজি বাৰফুটি গাঁও পঞ্চায়তত আহি উপস্থিত হৈ বিধায়ক চিৰাজউদ্দিন আজমলে আহি এক আধাৰশিলা স্থাপন কৰিছে। তেখেতৰ লগতে উপস্থিত থাকে ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া, জিলা সভাপতি হেলালুদ্দিন ডাঙৰীয়া, সহ সম্পাদক দেৰুৱাৰ হুছেইন, ব্লক সভাপতি সাইফুল ইছলাম সহ বিভিন্ন দলৰ কৰ্মীসকলে আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আজিৰ এই ৰাস্তাৰ কামৰ আধাৰশিলা স্থাপন কৰি কি ক'লে বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়াই, চাওক আমাৰ এই প্ৰতিবেদন। আজি ইয়াত দেখোন আধাৰশিলা স্থাপন কৰা হৈছে প্ৰথমবাৰৰ কাৰণে বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত ইয়াতে আহি আধাৰশিলা স্থাপন কৰিছে। কি ক'ব ছাৰ? আমি কৈ আছো গৌৰৱৰ দিন আমাৰ কাৰণে। আজি 15 বছৰ শাসক দলৰ বিধায়ক থকাৰ পিছতো এই বৃহৎ অঞ্চলটো যাতায়াতৰ কাৰণে ইমান বেয়া অৱস্থা, ইমান জিৰ' ডেভেলপমেণ্ট মই মিডিয়াৰ সন্মুখত কৈছোঁ। এই জিৰ' ডেভেলপমেণ্টৰ আজি আমি এইটো শুৰুৱাত কৰিছোঁ। অলৰেডি আমি 5টামান ৰাস্তা, আমাৰ বিধায়ক মহোদয় 3 মাহ হৈছে ইয়াৰ দায়িত্ব পাইছে। এই 3 মাহৰ ভিতৰত 5টা ৰাস্তা ধৰিছোঁ। এইটো আমাৰ মেচিভ এচিভমেণ্ট। এইটো প্ৰায় 6 কোটি টকাৰ কাম। আৰু এই ৰাস্তাটো হৈছে বেকবোন ৰোড, যোগীজান, আমলিপুখুৰী, হিন্দু ব্লক, লংলি বস্তিৰ পৰা ডবকা, বেকবোন ৰাস্তা। কমচে কম 20খন গাঁৱৰ কাৰণে এইটো ৰাস্তা। এইটো আমি এইবাৰ বনাইছোঁ 5 মাহৰ ভিতৰত হোৱাৰ কাৰণে আমি বিভাগকো ৰিকুৱেষ্ট কৰিছোঁ আৰু কণ্ট্ৰেক্টাৰ মহোদয়ক কৈছোঁ। আৰু 4টা ৰাস্তা আছে, 2খন ব্ৰিজ আছে। গতিকে 3 মাহৰ ভিতৰত কমচে কম ইমানখিনি এচিভমেণ্ট, এইটো এটা এমাজিক। আগতে কিয় হোৱা নাই? বহুত উৎসাহিত দেখিবলৈ পোৱা গৈছে ইয়াৰ ৰাইজ।